আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ জোনা 3 নম্বৰ অধ্যায়ৰ 5 পৰা 10 নম্বৰ পদ। তাতে নিনবীৰ মানুহবিলাকে ঈশ্বৰত বিশ্বাস কৰি উপবাস ঘোষণা কৰিলে আৰু ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট কাপোৰ পিন্ধিলে। আৰু সেই বাৰ্তা নিনবীৰ ৰজাৰ কাণত পৰিলত তেওঁ সিংহাসনৰ পৰা উঠি গাৰ পৰা ৰাজবস্ত্ৰ সুলুকাই চট কাপোৰ পিন্ধি ছাইত বহিল। আৰু নিনবীৰ সকলোতে ৰজাৰ আৰু তেওঁৰ মন্ত্ৰীবিলাকৰ আজ্ঞাত এই কথা প্ৰচাৰ কৰা হ'ল যে মানুহ কি পশুৱে আৰু গৰুৰ জাক কি মেৰৰ জাকে কোনো বস্তুৰ আশ্বাদ নলওক, সিহঁতে আহাৰ কি পানী নাখাওক, কিন্তু মানুহ আৰু পশু সকলোৱে গাত চট কাপোৰ লওক আৰু ঈশ্বৰৰ আগত উচ্চস্বৰেৰে গাতৰোক্তি কৰক, এনেকি সিহঁত প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক। কোনে জানে ঈশ্বৰে ঘূৰি মন পালটাব পাৰে আৰু আমি বিনষ্ট নহবৰ নিমিত্তে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ক্ষান্ত হ'ব পাৰে। তেতিয়া ঈশ্বৰে সিহঁতক নিজ নিজ মন্দ পথৰ পৰা ঘূৰা দেখি সিহঁতলৈ তেওঁ মনস্থ কৰা অমংগলৰ পৰা মন পালটালে, তাক নকৰিলে। সেয়া আছিল জোনা 3 নম্বৰ অধ্যায়ৰ 5 পৰা 10 নম্বৰ পদ। জোনা ভৱবাদী নিনবী নগৰলৈ গৈ ঈশ্বৰৰ বাৰ্তা দিলে। জোনাই নিনবীবাসীক সাৱধান কৰি দিলে যে 40 দিনৰ মূৰত নিনবী নগৰখন ধ্বংস হ'ব। নিনবীৰ লোকসকল আছিল অতিশয় মন্দ প্ৰকৃতিৰ। জোনাৰ যুগেৰে ঈশ্বৰে দিয়া সেই বাৰ্তা নিনবীবাসীয়ে বিশ্বাস কৰিলে আৰু গোটেই নগৰখনেই মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিল। তেওঁলোকে উপবাস ঘোষণা কৰিলে আৰু ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট কাপোৰ পিন্ধিলে। তেওঁলোকে তেনে কৰাৰ দ্বাৰা তেওঁলোকৰ পাপ অপৰাধৰ কথা স্বীকাৰ কৰি ঈশ্বৰৰ পৰা ক্ষমা বিচৰা হ'ল। জোনাৰ যোগেদি ঈশ্বৰে দিয়া বাৰ্তা সকলোৱে বিশ্বাস কৰি ল'লে আৰু সেইমতে মন পালটনো কৰিলে। আগতে কেতিয়াও এনেকুৱা ঘটা আমি পঢ়িবলৈ নাপাওঁ। নোহৰো এনেকুৱা অভিজ্ঞতা হোৱা নাছিল। নোহেও ঈশ্বৰৰ পৰা বাৰ্তা পাইছিল যে পৃথিৱীলৈ জলপ্লাৱন আনি ঈশ্বৰে পৃথিৱী ধ্বংস কৰিব। নোহে সেই কথা মানুহৰ আগত বছৰৰ পিছত বছৰ ধৰি ঘোষণা কৰি আছিল আৰু নিজে ৰক্ষা পাবৰ বাবে ঈশ্বৰৰ নিৰ্দেশনা মতে জাহাজখন নিৰ্মাণ কৰি আছিল। কিন্তু নোহৰ পৰিয়ালৰ বাহিৰে আন কোনো মানুহেই নোহৰ কথা বিশ্বাস নকৰিলে। কিন্তু জোনাৰ অভিজ্ঞতাটো বেলেগ আছিল। জোনাই ঈশ্বৰে যি ক'বলৈ কৈছিল তাকেই মাথোন নিনবীৰ মানুহবোৰৰ আগত ঘোষণা কৰিছিল। জোনাৰ বাৰ্তা শুনি মানুহবোৰে ঈশ্বৰৰ কথা বিশ্বাস কৰিলে আৰু সকলোৱে শোক কৰি মন পালটন কৰিলে। আৰু যেতিয়া মানুহবোৰে পাপ স্বীকাৰ কৰি মন পালটন কৰিলে, ঈশ্বৰেও নগৰখনৰ একো অনিষ্ট নকৰিলে, একো শাস্তি নিদিলে। তেনেদৰে মন পালটন কৰি নিনবীৰ মানুহবোৰ বাচি গ'ল। নিনবী নগৰখনৰ আগত দুটা বিকল্প আছিল: ঈশ্বৰৰ বাক্য অগ্ৰাহ্য কৰা নাইবা ঈশ্বৰৰ বাক্য বিশ্বাস কৰি মন পালটন কৰা। তেওঁলোকে ঈশ্বৰৰ বাক্য বিশ্বাস নকৰা হলে তেওঁলোক ধ্বংস হলহেঁতেন, কিন্তু তেওঁলোকে ঈশ্বৰৰ বাক্য বিশ্বাস কৰিলে, পাপ মন্দতাৰ পৰা ঘূৰিল আৰু তেওঁলোক ৰক্ষা পৰিল। ঈশ্বৰ সলনি নহয়, ঈশ্বৰৰ ধাৰ্মিকতাৰ মানদণ্ডও সলনি নহয়। নিনবীৰ লোকবিলাকে সলনি হল আৰু তেওঁলোক ৰক্ষা পৰিল। ঈশ্বৰ আজিও একেই আছে। আজিও ঈশ্বৰে বিচাৰে মানুহে যাতে ঈশ্বৰৰ বাৰ্তা বিশ্বাস কৰি মন পালটন কৰি পৰিত্ৰাণৰ বাবে প্ৰভু যীশুৰ ওচৰলৈ আহে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তুমি সলনি হোৱা নাই, তোমাৰ ন্যায়ৰ মানদণ্ডও সলনি হোৱা নাই। প্ৰভু যীশুৰ যোগেৰে আমাক সেই মানদণ্ড অনুসাৰে ধাৰ্মিক বুলি গণিত হ'বলৈ তুমি যি ব্যৱস্থা কৰিলা তাৰ বাবে অশেষ ধন্যবাদ। আজিৰ নীতি তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।